আৰু আজি শাওনৰ অন্তিমটো সোমবাৰ মন্দিৰে মন্দিৰে ভক্তৰ ব্যাপক সমাগম সদাশিৱৰ চৰণত আশীষ লোৱাৰ উদ্দেশ্যে ভক্তসকলে ভিৰ কৰিছে বিভিন্ন প্ৰান্তত থকা শিৱ মন্দিৰসমূহত আৰু পৰিয়ালৰ কুশল মংগল কামনাৰে পুৱাৰ ভাগৰ পৰা ভিৰ কৰিছে ভক্তসকলে আমি সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছো আৰু যেটো আজি শাওনৰ শেষৰটো সোমবাৰ গতিকে যিসমূহ মন্দিৰ আছে সেই মন্দিৰসমূহত গৈ ভক্তসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে পূজা অৰ্চনা কৰিছে সকলোৱে দেৱাদিদেৱৰ ওচৰত আশীষ শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে ধূপ নৈবেদ্য লৈ সকলোৱে আসলতে এনেধৰণে পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে আমি মহানগৰীৰ নৱগ্ৰহ মন্দিৰলৈ যাব বিচাৰিছো নৱগ্ৰহ মন্দিৰত থকা যেটো শিৱ মন্দিৰ আছে সেই মন্দিৰতো একাংশ ভক্ত আহি ভিৰ কৰিছে আমাৰ সতীৰ্থ জিতুমণি ডেকা আপোনাৰ কাষলৈ আহিছো ভক্তসকলে আজি শেষৰটো সোমবাৰ উপলক্ষে মন্দিৰত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ কুশল মংগল কামনাৰে আহি দেৱাদিদেৱৰ ওচৰত শৰণাপন্ন হৈছে আপোনাৰ কাষলৈ আহিছো হয় নিশ্চিতভাৱে শাওন মাহৰ আজিতো অন্তিমটো সোমবাৰ আৰু সোমবাৰৰ দিনা হয় ৰাজ্যৰ যিবোৰ শিৱ মন্দিৰ আছে প্ৰতিটো শিৱ মন্দিৰতে ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ নৱগ্ৰহৰ যি শিৱ মন্দিৰ এই শিৱ মন্দিৰতো প্ৰত্যেকগৰাকী ভক্তই শিৱৰ ওচৰত আৰাধনা কৰা দেখা পোৱা গৈছে যিহেতু সকলোকো ভক্তই তেওঁলোকৰ ধূপ ধানা বা বেলপাত দি তেওঁলোকে শিৱৰ ওচৰত আৰাধনা কৰা দেখা পোৱা গৈছে মনৰ আশা পূৰণৰ বাবে এনেদৰে প্ৰত্যেকগৰাকী ভক্তই প্ৰতিটো সোমবাৰতে তেওঁলোকে পূজা অৰ্চনা কৰে আমি এগৰাকী ভক্তগণ ৰাইজৰ কথা পাতি ক'ৰ পৰা আহিছে মই শিলপুখুৰীৰ পৰা আহিছো আজি অন্তিমটো সোমবাৰ অন্তিম সোমবাৰ সেইকাৰণে আহিলো আগত আহিব পৰা নাই কিমান মানে দিগদাৰী আছিল আৰু সেইকাৰণে শ্ৰাৱণ মাহটো আমি মানো কিয়নো শ্ৰাৱণ মাহ শিৱৰ মাহ হয় সেইকাৰণে আৰু যি আৰু মনৰ ইচ্ছা এইটো ক'ব পাৰি আৰু মনৰ ইচ্ছাৰ বাবে তেওঁলোক বুজা আৰু কি বাইদেউ আহিছে তেওঁ হাতত গাখীৰ লৈ শিৱৰ ওচৰত আৰাধনা কৰিব আহিছে কি ক'ব মই কৈছোঁ আজি সোমবাৰ লাষ্ট সোমবাৰ সেইকাৰণে অলপমান সেৱা কৰোঁ তেওঁ প্ৰত্যেক বছৰে আমি শাওণ মাহটো মানো আৰু মানিলে ভাল লাগে আৰু ক'ৰ পৰা আহিছে আপুনি নৱগ্ৰহ মন্দিৰ নৱগ্ৰহ পৰা আহিছে থেংক ইউ নিশ্চিতভাৱে এওঁলোকে ওচৰৰে যিহেতু এনেদৰে ভিতৰ ভাগৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আজি শাওণ মাহৰ অন্তিমটো সোমবাৰ আৰু সোমবাৰৰ দিনা সকলো শিৱ মন্দিৰতে ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে এনেদৰে ধূপ চাকি বন্তিৰে শিৱ ভোলা বাবাক তেওঁলোকে আৰাধনা কৰা দেখা পোৱা গৈছে মোৰ সহযোগী দেখুৱাই আছে এনেদৰে শিৱ বাবাৰ ওচৰত প্ৰত্যেকগৰাকী ভক্তমান ৰাইজে তেওঁলোকে পূজা অৰ্চনা কৰি থকা দেখা পাইছে ভক্তৰ বা শিৱলিংগত বা শিৱ মূৰ্তিৰ ওচৰত তেওঁলোকে এনেদৰে পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে আমি সম্ভৱ হ'লে ভক্তসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু প্ৰতিটো সোমবাৰতে শাওণ মাহৰ প্ৰতিটো সোমবাৰতে এনেদৰে ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছিল ঠিক একেদৰে আজি ৰাতিপুৱাৰ ভাগৰ পৰা এই যে শিৱ মন্দিৰ আছে এই শিৱ মন্দিৰৰ প্ৰতিগৰাকী ভক্তই এনেদৰে চাকি বন্তি ধূপ জ্বলাই বেলপাত তুলসী এনেদৰে দি তেওঁলোকে পূজা অৰ্চনা কৰিছে এগৰাকী বাইদেউৰ পৰা জানিব চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপুনি মই শিলপুখুৰীৰে আজি অন্তিমটো সোমবাৰ হয় হয় আজি শাওণ মাহৰ অন্তিমটো সোমবাৰ অসমীয়াৰ মতে বাৰু ভলে বম শেষ হৈছে শাওণ মাহটো সম্পূৰ্ণভাৱে পালিছে আপোনালোকে পালিছোঁ 4টা গোটেই মাহটো পালা নাই মানে সোমবাৰকেইটা পালিছোঁ নিশ্চিতভাৱে এনেদৰে তেওঁলোকে গাখীৰ পানী লৈ আহি তেওঁলোকে শিৱলিংগত ঢালা দেখা পোৱা গৈছে আমি পুনৰ ভক্তমান ৰাইজৰ লগত কথা পাতিব চেষ্টা কৰিম যিহেতু শিৱ মন্দিৰৰ ভিতৰ ভাগত আছোঁ আমি বাইদেউ ক'ৰ পৰা আহিছে চেনীকুঠিৰ পৰা সোমবাৰ দিনা পূজা অৰ্চনা কৰিব আহিছে আহিছোঁ কি ক'ব বাইদেউ নাই মানে শাওণ মাহ বুলি কেনে চবে মানে মানে লগন দিয়ে দি কেনে মানে এবাৰ বোলো মন্দিৰ দৰ্শন কৰোঁ আৰু ভাল লাগে সেইটো এনেদৰে প্ৰতিগৰাকী ভক্তবান ৰাইজে শিৱ মন্দিৰত তেওঁলোকে পূজা অৰ্চনা কৰি থকাত আমি পুনৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আজি শাওণ মাহৰ অন্তিমটো সোমবাৰ প্ৰতিগৰাকী হয় জিতুমণি ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলোৱে আসলতে শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে শেষৰটো সোমবাৰ উপলক্ষে মন্দিৰত ভিৰ কৰিছে ভক্তগণে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা